Plus. আমাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ ৰাতিপুৱাই আমি সাব্যস্ত কৰিলোঁ। আমাৰ এইটো নগাহাট কছাৰী আমাৰ সোণালী গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ড আৰু এই 4 নং ৱাৰ্ডটোত আমি দুটা ভোট দিলোঁ আঞ্চলিক সদস্য পদৰ বাবে জিলা পৰিষদৰ বাবে। যিহেতু ৱাৰ্ড মেম্বাৰগৰাকী আমি আনকণ্টেষ্টেড জিকালোঁ, সেইকাৰণে এটা পৰ্যায়ে আমি আগবাঢ়ি আছোঁ। আৰু আমাৰ জিকিব ভাৰতীয় জনতা পাৰ্টি আমাৰ যিহেতু জিলা পৰিষদ আৰু আঞ্চলিক সদস্য পদ প্ৰাৰ্থী আছে, দুয়োগৰাকী জিকি আহিব আৰু পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত আমি গঠন কৰিম। পঞ্চায়ত আজি নিৰ্বাচনত তৃণমূল মানুহখিনি আশা আকাংক্ষাখিনি পূৰণ কৰাটো আশা কৰিছোঁ আৰু পঞ্চায়ত আৰু অলপ শক্তিশালী হৈ যাতে জনপ্ৰতিনিধিসকলক আৰু আগলৈ সাহস দিব পাৰে আৰু তেওঁলোকে যিখিনি মানুহৰ লগত সাধাৰণতে একগোট মানে একাত্ম হৈ থাকে, সেই মানুহখিনিক সদায় আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰখনৰ বুলি কৈছো মানে জিকিব বুলি আশা কৰিছো। আৰু আমাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ ৰাতিপুৱাই আমি সাব্যস্ত কৰিলোঁ। আমাৰ এইটো নগাহাট কছাৰী আমাৰ সোণালী গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ড আৰু এই 4 নং ৱাৰ্ডটোত আমি দুটা ভোট দিলোঁ আঞ্চলিক সদস্য পদৰ বাবে জিলা পৰিষদৰ বাবে। যিহেতু ৱাৰ্ড মেম্বাৰগৰাকী আমি আনকণ্টেষ্টেড জিকালোঁ, সেইকাৰণে এটা পৰ্যায়ে আমি আগবাঢ়ি আছোঁ। আৰু আমাৰ জিকিব ভাৰতীয় জনতা পাৰ্টি আমাৰ যিহেতু জিলা পৰিষদ আৰু আঞ্চলিক সদস্য পদ প্ৰাৰ্থী আছে, দুয়োগৰাকী জিকি আহিব আৰু পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত আমি গঠন কৰিম। পঞ্চায়ত আজি নিৰ্বাচনত তৃণমূল মানুহখিনি আশা আকাংক্ষাখিনি পূৰণ কৰাটো আশা কৰিছোঁ আৰু পঞ্চায়ত আৰু অলপ শক্তিশালী হৈ যাতে জনপ্ৰতিনিধিসকলক আৰু আগলৈ সাহস দিব পাৰে আৰু তেওঁলোকে যিখিনি মানুহৰ লগত সাধাৰণতে একগোট মানে একাত্ম হৈ থাকে, সেই মানুহখিনিক সদায় আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰখনৰ বুলি কৈছো মানে জিকিব বুলি আশা কৰিছো। আৰু